গোসাইগাঁও ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ শপত গ্ৰহণ। গোসাইগাঁও আন্ধাইবাৰীস্থিত ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ কেন্দ্ৰীয় কাৰ্যালয়ত 16 ফেব্ৰুৱাৰীত পুৰণি কমিটি ভংগ কৰি নতুনকৈ নিৰ্বাচিত কৰা সভাপতি আব্দুছ সাত্তাৰ আহমেদ আৰু সম্পাদক ছানৱাৰ আলীৰ লগতে 51জনীয়া শক্তিশালী কেন্দ্ৰীয় কমিটি গঠন কৰা হৈছে। আজি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ প্ৰতিষ্ঠাপক বক্তাৰ আলী আহমেদৰ উপস্থিতিত উক্ত কেন্দ্ৰীয় কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। গোসাইগাঁও আন্ধাইবাৰী ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মুখ্য উপদেষ্টা তথা প্ৰতিষ্ঠাপক সভাপতি বক্তাৰ আলী আহমেদ, নৱগঠিত কেন্দ্ৰীয় কমিটিৰ সভাপতি আব্দুছ সাত্তাৰ আহমেদ, সাধাৰণ সম্পাদক ছানৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক জমিৰ উদ্দিন লগতে কেন্দ্ৰীয় কমিটিৰ সকলো কৰ্মকৰ্তাসকল উপস্থিত থাকি শপত বাক্য পাঠ কৰে। এটা হল মানে ওভাৰটেকিং RMCৰ নতুনকৈ চেণ্ট্ৰেল কমিটি বনোৱা হ'ল। আগৰ কমিটিটো তেওঁলোকৰ দ্বাৰাই ভংগ কৰা হৈছিল। ডিষ্ট্ৰিক্টবিলাকে অনাস্থা আনিছিল। আগৰ প্ৰেচিডেণ্টৰ ওপৰত ডিষ্ট্ৰিক্টবিলাকে লিখিত অনাস্থা আনিছিল। মোৰ তাতে আহাতে মই কৈছিলোঁ তোমালোকে লিখিত অনাস্থা আনিব লাগিব, বাই ৰেজুলেশ্যন আহিব লাগিব। যদি তোমাৰ আগৰ প্ৰেচিডেণ্টৰ ওপৰত আস্থা নাই, তেওঁলোকে আনিছিল। আনাৰ পিছত মই কৈছিলোঁ যে তোমালোকে কমিটিখন ভাই বনাই ল'বা। এতিয়া পিছত ফজৰক ভাইচ প্ৰেচিডেণ্ট এগৰাকী ফজৰ আলীক আহমেদক প্ৰেচিডেণ্ট বনাই দিয়া হৈছিল কমিটিখন, ইনচাৰ্জ প্ৰেচিডেণ্ট দি পেলাই। পিছত তেওঁক আঁতৰাই পেলাই এতিয়া ফুল প্লেজেড কমিটি বনাই লোৱা হৈছে আৰু এই কমিটিখনকে আজি ওভাৰটেকিং কৰি দিয়া হ'ল। আগলৈ মোক এদিন ফোন কৰিছিল যেতিয়া তেওঁৰ নামত অনাস্থাবিলাক আহে, কৈছিল ছাৰ আপোনাৰ তাতে বোলে মানুহ গৈছে, মানে গৈছেতো তোমাৰ নামত অনাস্থা লৈ আহিছে, তুমি ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল প্ৰেচিডেণ্ট, তোমাৰ লগত ডিষ্ট্ৰিক্টবিলাকেই নাই। তেতিয়ালৈকে 6খন ডিষ্ট্ৰিক্টে লিখিত প্ৰস্তাৱ লৈ আহিছিল বাই ৰেজুলেশ্যন যে তেওঁক প্ৰেচিডেণ্ট নালাগে। তোমাক যেতিয়া এনেকৈয়ে প্ৰস্তাৱ লৈছে তেওঁলোকে, তোমাৰ প্ৰেচিডেণ্ট হৈ থকাৰ এতিয়া নৈতিকতা হেৰুৱাই পেলাইছা, নৈতিক অধিকাৰ তোমাৰ নাই। তুমি ৰিজাইন দিয়া, নতুনকৈ কমিটি বনাই দিয়া। আৰু কিমান দিন তুমি প্ৰেচিডেণ্ট হৈ থাকিব খুজিছা? তোমাৰ লগত তোমাৰ ডিষ্ট্ৰিক্টবিলাকেই নাই। অনাস্থা নামবিলাক মনত নাই, আমাৰ এই প্ৰেচিডেণ্টৰ বস্তু আছে মনত ক'ব। মোৰ তাতে লিখিত কাগজবিলাক দিছিলোঁ, মই তেখেতক আকৌ জমা দিছিলোঁ। 6খন আছিল জিলা কমিটি। ডিষ্ট্ৰিক্টে তাৰ লগত নাথাকে, তাৰ লগত কমিটি থকাটো কোনো অধিকাৰ নাই। পিছত যেতিয়া তেওঁ ভাবিলে যে ডিষ্ট্ৰিক্টবিলাক এতিয়া মোৰ লগত নাই, তেতিয়া তেওঁ খৰখেদা লগালে। যদি খৰখেদাই লগাইছিলা, যদি সঁচা কথাই নহয় বুলি ভাবিছা, তেতিয়াহ'লে তোমাৰে এজন ভাইচ প্ৰেচিডেণ্ট এই আমাৰ ফজল আলীয়ে কেনেকৈ ইনচাৰ্জ প্ৰেচিডেণ্ট হ'ল নতুন কমিটি, হয়নে নহয়? ইনচাৰ্জ প্ৰেচিডেণ্ট হোৱাৰ পিছতে এইখন কমিটি বনোৱা হৈছে। এই কথাটো আপোনালোকে চিন্তা কৰিলে বুজি পাব। পাব্লিকবিলাক অশান্তি হোৱাৰ কাৰণটো হ'ল, কমিটিবিলাক অশান্তি হোৱাৰ কাৰণটো হ'ল যে তেওঁ ৰুলিং পাৰ্টিৰ লগত RMCখনক লৈ বিৰাট সমৰ্থন দি পেলাই তেওঁ ইমান 4 বছৰ কাল থাকিল। কিন্তু মুছলমান মানুহৰ কোনো এক বিন্দুও তেওঁ কোনো ধৰণৰ কাম এটা কৰি নেদেখালে। না কাকবা এটা চাকৰি দিলে, না ক'তবা এটা ৰাস্তা বনাই দিলে, না ক'তবা এটা মুছলিম কমিউনিটি হল বনাই দিলে, না ক'তবা এটা মাদ্ৰাছা ঘৰত দেৱাল পকী কৰি দিলে, একো কৰি দি দিলে তেওঁ। গতিকে পাব্লিকবিলাক অনাস্থা আনিছে ডিষ্ট্ৰিক্ট কমিটিবিলাক। ৰুলিং পাৰ্টিৰ লগত থকাৰ পিছতো এই সামান্য কিছু কামটো তেওঁ কৰি দিব লাগিছিল, যিহেতু ডিৰেক্ট সমৰ্থন তেওঁলোকে দিছে। আচলতে আমাৰ এইটো অৰাজনৈতিক এটা সংগঠন, ডিৰেক্ট সমৰ্থন দিয়াৰ প্ৰশ্নই নাথাকে। তেওঁ যিহেতু দিছিলে, তেওঁ কাম কিছু আদায় কৰি দিব লাগিছিল। দিয়াটো আমি বেয়া পোৱা নাছিলোঁ, বেলেগ কিবা সমৰ্থন দিয়া আপত্তি নাই, কিন্তু কিছু কামটো কৰিব লাগে। একোৱেই নকৰিলে তেওঁ। মোৰ আমলত মই 2খন অফিচ বনাইছোঁ, 2খন অফিচ, চিৰাঙত এখন অফিচ, এখন অফিচ বনাইছিলোঁ। ঘৰত যিবিলাক চাকৰি দিয়া হৈছে মুছলিম মানুহৰ গৌৰৱ কৰি কোৱা কথা নহয়, 3rd গ্ৰেড হওক 4th গ্ৰেড হওক, প্ৰায়বিলাক ময়ে দিছিলোঁ। আমাৰ মাননীয় চিফ ছাৰৰ লগত তখন তেতিয়াৰ হাগ্ৰামা মহিলাৰ লগত পাৱাৰৰ লগত যোগাযোগ ৰাখি পেলাই কিমান কমিউনিটি হ'ল, কিমান ৰাস্তা ঘাট বনাই দিয়া হৈছিল। তেওঁতো কিছু এটা কৰি দেখুৱাব লাগিছিল, একোৱেই নকৰিলে। তেওঁ কি কৰিব? অনাস্থা আনিছে। অনাস্থা আনিলেতো জবৰদস্তি থকা নাযায় নহয়, এইটো অগণতান্ত্ৰিক হ'ব। এইকাৰণে তেওঁক ভংগ কৰি দিয়ে। পাব্লিকে প্ৰচেষ্টা লৈ, RMCৰ মানুহবিলাকে লিডাৰবিলাকে প্ৰচেষ্টা লৈ তেওঁক মানে আঁতৰাই দিলে। এইটোৱেই ঘটনা, আৰু একো নাই।